এইটো এডভাৰটাইজমেণ্ট আহিছে কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে। ইয়াতে পোষ্ট মুকলি আছে, 2টা ভেকেঞ্চি আছে আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব গোটেইখিনি এই ভিডিঅ'টোত জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইয়াতে যদি চাই প্ৰথম পোষ্টটো আছে ৰিচাৰ্চ এছিষ্টেণ্ট, নাম্বাৰ পোষ্ট এটা আছে, কোৱালিফিকেশ্যন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ইন ছ'চিয়েল ছায়েন্স, লগতে 55% মাৰ্কছ আপোনালোকৰ থাকিব লাগিব। দৰমহা 37,000। 2 নম্বৰ বস্তু হৈছে ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে। ইয়াতো আচলতে নাম্বাৰ পোষ্ট এটা আছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ইন ছ'চিয়েল ছায়েন্স আৰু মিনিমাম 55% মাৰ্কছ লাগিব। 20,000 দৰমহা। আৰু ইয়াতে আপোনালোকে ইমেইলৰ যোগেৰে আপোনালোকে চিভিখন পঠাব পাৰিব। লগতে ইয়াতে এড্ৰেছটো দি থোৱা আছে, এইটোত আপোনালোকে পঠাব পাৰিব। এই এড্ৰেছটোত পঠাব পাৰিব। লগতে ইমেইলটো হৈছে এইটো, এই ইমেইলটোত আপোনালোকে পঠাব পাৰিব আপোনালোকৰ চিভিখন বা বায়'ডাটাখন। চ' ধন্যবাদ। আৰু যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট হয় মই দেখাই দিছোঁ এবাৰ। আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰি ৰাখিব, যাতে আপোনালোকে যেতিয়াই ন'টিফিকেশ্যন দিওঁ বা যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে যাতে সময়মতে চাব পাৰে। চ' এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। মই পোষ্ট যোগে দি দিম আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।